সাংস্কৃতিক নগৰী তেজপুৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ। সদায় পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু প্ৰাকৃতিক সৌন্দৰ্য আৰু ঐতিহ্যৰে ভৰপূৰ তেজপুৰ। ডলফিনৰ লুকা-ভাকু চাবলৈ মন মেলিছে নেকি? তেন্তে কলীয়াভোমোৰাৰ নতুন আৰু পুৰণি সেতুৰ সমীপৰ এই ডলফিন পইণ্টলৈ আহক। ডলফিনৰ হাঁহি-ধেমালি উপভোগ কৰিব পাৰিব। তেজপুৰৰ পৰ্যটন ক্ষেত্ৰখনৰ বিকাশৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ডলফিন পইণ্ট, হৰিহৰৰ যুদ্ধস্থলী, চিত্ৰলেখা উদ্যান, দেৱাদিদেৱ মহাদেৱৰ পদচিহ্ন আদি পৰ্যটনস্থলী প্ৰচাৰৰ বাবে জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰি নিজেই উক্ত স্থলীসমূহ পৰ্যবেক্ষণ কৰি স্থানীয় সংবাদ মাধ্যমৰ সহযোগত প্ৰচাৰৰ কাম হাতত লৈছে, যাতে তেজপুৰৰ পৰ্যটন ক্ষেত্ৰৰ উত্তৰণ হয়। কেন্দ্ৰবিন্দু হিচাপে পৰিণত হৈছে। প্ৰায়খিনি বাহিৰৰ পৰা যিখিনি আহে সকলোৱে এবাৰ এই ডলফিন চাইটিং এৰিয়াটোত আহিবলৈ কৈছে আৰু এই ব্যৱস্থাটো সুন্দৰকৈ চলাবৰ কাৰণে ফৰেষ্ট বিভাগৰ ইতিমধ্যে আমি ব্যৱস্থা ল'বৰ কাৰণে কোৱা হৈছে। তেওঁলোকৰ এইটো চাইটিঙৰ কাৰণে ব্যৱস্থা লৈছে তেওঁলোকে। আৰু ইয়াৰ বাহিৰেও আমি ৰিচেণ্টলি আমি কোল পাৰ্ক, আমাৰ যিটো অগ্নিগড় পাহাৰ আছে, তাতে আমি কেইটামান নতুন ব্যৱস্থা ল'ব খুজিছোঁ যে লেজাৰ শ্ব', য'ত আমি গোটেই আমাৰ লেজাৰ শ্ব'ত আমি গোটেই দেখাব খুজিছোঁ। আমাৰ ৰজা বানৰ বা আমাৰ হৰিহৰ যুদ্ধ যিটো আছিলে সেই গোটেইখিনি থিম হিচাপে লেজাৰ শ্ব' তাতে তাৰ পৰিৱৰ্তে এয়াৰ চাৰ্কেলৰ এটা ব্যৱস্থা কৰিব খুজিছোঁ। গেমৰ নিচিনা হয় এটা এয়াৰ চাৰ্কেলৰ ব্যৱস্থা এটা কৰি আৰু কোল পাৰ্কত আমি কেইটামান নতুন নতুন বস্তু পাব খুজিছোঁ আৰু ৱাটাৰফলৰ ব্যৱস্থা আমি কৰিব। কিন্তু ছাৰ, তথাপি এই নতুন আৰু পুৰণা ভোমোৰাগুৰি দলঙৰ মাজত যি নান্দনিক দৃশ্য ডলফিনৰ খেলি থকা, সঁচাকৈ এটা প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা এৰিয়া হয়। তাত ডলফিন চাইটিং এটা বেলেগ আনন্দ উপভোগ কৰিব ৰিচেণ্টলি এটা প্ৰজেক্ট এটা ভাবি থকা হৈছে। আমাৰ যিটো গুৱাহাটী একলেণ্ড পাৰ্ক আছে, ৱাটাৰ স্পৰ্টছ, ঠিক আমি তেনেকুৱা একলেণ্ড পাৰ্ক এখনৰ ব্যৱস্থা আছে। ভৱিষ্যতে উইদিন 1 year 2 years একলেণ্ড পাৰ্ক এখন শোণিতপুৰত হ'ব আৰু যিটো পৰ্যটন আকৰ্ষণৰ মেইন কেন্দ্ৰবিন্দু হ'ব।